ছ'চিয়েল মিডিয়াত কিছুমান অদ্ভুত কথা দেখা পাওঁ, অদ্ভুত মানে আহ্বান কৰা দেখা পাওঁ। অসমবাসীসকলক অনুৰোধ জনাই জুবিনৰ ৰৈ ৰৈ বিনালে চিনেমাখন সকলোৱে চাব। তাৰমানে সেইজনে কোৱা কাৰণেহে সকলোৱে ৰৈ ৰৈ বিনালে চাব, নহ'লে নাচালে হয়, কোনেও নাচালে হয়। ফ্লপ জুবিনৰ ৰৈ ৰৈ বিনালে ফিল্মখন একদম ভকুৱাছ ফ্লপ খালে হয়, যদি তেনেকুৱা কেইটামানে নকলে হয় যে ৰৈ ৰৈ বিনালে চিনেমাখন চাব বুলি। কোনেও কোৱাৰ কাৰণে বা অনুৰোধ কৰাৰ কাৰণে জুবিনৰ চিনেমা কোনেও নাচায়। জুবিনৰ চিনেমা চাম বুলি চায়, চাব লাগিব বুলি চায় জুবিনৰ চিনেমা। আৰু বেয়া হ'লেও ডক্টৰ বেজবৰুৱাটো চাইছিলোঁ আমি। ডক্টৰ বেজবৰুৱা ধৰিব ডক্টৰ বেজবৰুৱা চাইছিলা নেকি? তোমাক কোনোবাই কৈছিল নেকি এইটো চাব লাগিব বুলি? আমি বস্তু তেনেকুৱা নহয়, টিকট পোৱা নাই ৰৈ ৰৈ বিনালে। যোনে কৈ আছে, আপুনি কৈছে যে ৰৈ ৰৈ বিনালে ফিল্মখন চাব, ঠিক আছে, মোক টিকট যোগাৰ কৰি দিয়ক, 2টা টিকট দিয়ক, মই মোৰ বন্ধু গৈ চাই আহিম, দিয়ক।